নমস্কাৰ আজি আমি সাতগাঁৱত ৱেষ্ট কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং লেবাৰ বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকশ্যন আমাৰ কমিটি গঠন কৰা হৈছে আৰু আনুষ্ঠানিকভাৱে আমাৰ এই কাৰ্যালয়খন আজি মানে অপেনিং কৰা হৈছে আৰু আমাৰ বিল্ডিং এণ্ড কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ ইউনিয়ন আমাৰ লক্ষ্য আৰু উদ্দেশ্য এইটো হৈছে আমাৰ কৰ্মীসকলক সুৰক্ষিত দিয়া আৰু আমাৰ বাল্য শ্ৰমিকবিলাকৰ আমাক চোৱা চিতা কৰা আৰু বাহিৰৰ পৰা যিটো আমাৰ যিটো কৰ্মী বা লেবাৰ মানে ইয়াত মানে প্ৰৱেশ কৰিব যিবিলাকে আহিব মানে কৰ্মীবিলাক আহিব আমাৰ জিলাৰ মানে ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰাটো আমাৰ অতি লাগতিয়াল বুলি আমি আমাৰ বিল্ডিং এণ্ড কনষ্ট্ৰাকশ্যন জৰিয়তে আমি মানে জনোৱা হৈছে বাহিৰৰ যিটো শ্ৰমিক বা ৱৰ্কাৰ মানে লেবাৰ আহিব এই সুৰক্ষিতটো থাকিব মানে যিবিলাকে মানে ঠিকাদাৰ আণ্ডাৰত কৰিব যাৰ দি মানে ব্যক্তিগত মানে কাম কৰিব বাহিৰৰ সিহঁতৰ লেনদেন আদান প্ৰদানৰ কেন্দ্ৰত কিছুমান মানে অভাৱ অভিযোগ থাকে সেইবোৰৰ ক্ষেত্ৰত আমি মানে প্ৰত্যক্ষ দিবৰ কাৰণে আমি বিল্ডিং আদাৰ কনষ্ট্ৰাকশ্যন মানে আমাৰ কমিটিয়ে মানে প্ৰস্তুত আছে ফৰ্মটো লাগতিয়াল প্ৰমাণপত্ৰটো মানে য'তেই হওক মানে আমাৰ যদিহে মানে বাহিৰৰ শ্ৰমিক ইয়াত কাম কৰিব হ'লে আমাৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব মানে সুৰক্ষিতৰ কাৰণে সিহঁতৰ মানে কামটো সুবিধাৰ্থীৰ কাৰণে আমি এই ৰেজিষ্ট্ৰেশ্যনটো মানে খোজা হৈছে তেতিয়া আমাৰ বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকশ্যনৰ যদি আমাৰ ৰেজিষ্ট্ৰেশ্যন থকাৰ আমাৰ যদি ৰেজিষ্ট্ৰেশ্যন কৰে সিহঁতৰ সুবিধাৰ্থী আমি অথনি কোৱা হৈছে মানে সিহঁতৰ পেঞ্চন ইহঁতে কিবা আছে আৰু সিহঁতৰ মানে ভৱিষ্যতৰ কাৰণে মানে লেবাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আমাৰ ইয়াত পাই যাব আৰু ভৱিষ্যত সিহঁতৰ কৰ্মী সিহঁতৰ সুৰক্ষিতৰ কাৰণে আমাৰ ছেফটি থাকিব নমস্কাৰ আজি আমি সাতগাঁৱত ৱেষ্ট কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং লেবাৰ বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকশ্যন আমাৰ কমিটি গঠন কৰা হৈছে আৰু আনুষ্ঠানিকভাৱে আমাৰ এই কাৰ্যালয়খন আজি মানে অপেনিং কৰা হৈছে আৰু আমাৰ বিল্ডিং এণ্ড কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ ইউনিয়ন আমাৰ লক্ষ্য আৰু উদ্দেশ্য এইটো হৈছে আমাৰ কৰ্মীসকলক সুৰক্ষিত দিয়া আৰু আমাৰ বাল্য শ্ৰমিকবিলাকৰ আমাক চোৱা চিতা কৰা আৰু বাহিৰৰ পৰা যিটো আমাৰ যিটো কৰ্মী বা লেবাৰ মানে ইয়াত মানে প্ৰৱেশ কৰিব যিবিলাকে আহিব মানে কৰ্মীবিলাক আহিব আমাৰ জিলাৰ মানে ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰাটো আমাৰ অতি লাগতিয়াল বুলি আমি আমাৰ বিল্ডিং এণ্ড কনষ্ট্ৰাকশ্যন জৰিয়তে আমি মানে জনোৱা হৈছে বাহিৰৰ যিটো শ্ৰমিক বা ৱৰ্কাৰ মানে লেবাৰ আহিব এই সুৰক্ষিতটো থাকিব মানে যিবিলাকে মানে ঠিকাদাৰ আণ্ডাৰত কৰিব যাৰ দি মানে ব্যক্তিগত মানে কাম কৰিব বাহিৰৰ সিহঁতৰ লেনদেন আদান প্ৰদানৰ কেন্দ্ৰত কিছুমান মানে অভাৱ অভিযোগ থাকে সেইবোৰৰ ক্ষেত্ৰত আমি মানে প্ৰত্যক্ষ দিবৰ কাৰণে আমি বিল্ডিং আদাৰ কনষ্ট্ৰাকশ্যন মানে আমাৰ কমিটিয়ে মানে প্ৰস্তুত আছে ফৰ্মটো লাগতিয়াল প্ৰমাণপত্ৰটো মানে য'তেই হওক মানে আমাৰ যদিহে মানে বাহিৰৰ শ্ৰমিক ইয়াত কাম কৰিব হ'লে আমাৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব মানে সুৰক্ষিতৰ কাৰণে সিহঁতৰ মানে কামটো সুবিধাৰ্থীৰ কাৰণে আমি এই ৰেজিষ্ট্ৰেশ্যনটো মানে খোজা হৈছে তেতিয়া আমাৰ বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকশ্যনৰ যদি আমাৰ ৰেজিষ্ট্ৰেশ্যন থকাৰ আমাৰ যদি ৰেজিষ্ট্ৰেশ্যন কৰে সিহঁতৰ সুবিধাৰ্থী আমি অথনি কোৱা হৈছে মানে সিহঁতৰ পেঞ্চন ইহঁতে কিবা আছে আৰু সিহঁতৰ মানে ভৱিষ্যতৰ কাৰণে মানে লেবাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আমাৰ ইয়াত পাই যাব আৰু ভৱিষ্যত সিহঁতৰ কৰ্মী সিহঁতৰ সুৰক্ষিতৰ কাৰণে আমাৰ ছেফটি থাকিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত